লহৰ কৃষ্ণলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি সপ্তম শ্ৰেণীৰ 6 মাহিলী পৰীক্ষাৰ নিৰ্বাচিত পাঠসমূহ আৰু কেইখনমান প্ৰশ্নপত্ৰ আগবঢ়ালোঁ। নিৰ্বাচিত পাঠসমূহৰ ভিতৰত আছে মংগলাচৰণম, অকাৰান্ত নপুংসক লিংগ, অস্মদ, যুষ্মদ, সংখ্যাজ্ঞানম, ঋতুৰাজু বসন্তঃ। চতুৰ্থ পাঠলৈকে। ইয়াৰ পাছত আছে পঞ্চম পাঠত হৰিদ্বাৰম, প্ৰয়াণ গীতম, অলসু বালহ, বীৰ সুভাষঃ, গীতামৃতম। নৱম পাঠলৈকে। ধাতুৰূপ দিয়া হৈছে ভূ, ইছ, পদ, নি। শব্দৰূপত আছে নৰ, পুস্তক, সাধু, এক, ভৱত, পুলিংগ ভাগটো। প্ৰথমে আমি যোৱা বছৰৰ প্ৰশ্নপত্ৰখন চাইছোঁ। 1 নম্বৰতে দিয়া আছে মংগলাচৰণম ইত্যস্য প্ৰথম শ্লোকং লিখটো। গতিকে মংগলাচৰণটো মুখস্থ কৰোঁতে প্ৰথম শ্লোক দ্বিতীয় শ্লোক মনত ৰাখিবা। মাতৃভাষায়াম অনুবাদং কুৰুত। মাতৃভাষালৈ অনুবাদ কৰিব লাগে। কেইটামান পাঠৰ পৰা খণ্ড তুলি দিয়া হ'ব, যিকেইটা খণ্ড অসমীয়াত কি হ'ব তাৰ অৰ্থটো লিখিব লাগে। গতিকে মাতৃভাষা বুলি কওঁতে আমি অসমীয়াৰ কথাই লিখিব লাগিব। গীতামৃতম ইত্যস্য দ্বিতীয় শ্লোকং লিখটো। গীতামৃতমৰ দ্বিতীয় শ্লোকটো কণ্ঠস্থ লিখিবলৈ কোৱা মানে আমি জানিব লাগিব যে গীতামৃতমৰ শ্লোকসমূহ মুখস্থ কৰোঁতে 1 নম্বৰ কোনটো, 2 নম্বৰ কোনটো, 3 নম্বৰ কোনটো সেইসমূহ মনত ৰাখিব লাগিব। যোৱাবাৰ দ্বিতীয় শ্লোক দিছে, এইবাৰ হয়তো প্ৰথম শ্লোক দিব বা চতুৰ্থ শ্লোক দিব, তেনেকুৱা ধৰণৰ হ'ব পাৰে। 4 নম্বৰত আছে একপদনে উত্তৰত। একপদনে উত্তৰত বুলি ক'লে এটা শব্দতে সাধাৰণতে উত্তৰ দিব লাগে। আমি সম্পূৰ্ণ বাক্যত উত্তৰ দিবলৈ চাব নালাগে। স পূৰ্বজনম উদ্ধাৰায় কহ তপ অকৰোত। পূৰ্বপুৰুষসকলক উদ্ধাৰৰ কাৰণে কোনে তপস্যা কৰিছিলে? মহাৰাজ ভগীৰথ বুলি ক'ব পাৰোঁ, অকল ভগীৰথ বুলিও ক'ব পাৰোঁ, কিন্তু তাতকৈ আৰু লিখিব নালাগে। কুত্ৰ একহ অপি জনহ ন আছিত উদ্যানে, এটা শব্দতে শেষ হ'ল। গতিকে আমি মন কৰিব লাগে যে একপদনে উত্তৰত মানে এটা শব্দতে প্ৰশ্নটোৰ উত্তৰ দিব লাগে। তাতকৈ বহলাই লিখা মানে আমাৰ প্ৰশ্নটোৰ উত্তৰ ভুল হয়। যিহেতু পূৰ্ণ বাক্যানৰ উত্তৰত থাকিব, পূৰ্ণ বাক্যানৰ উত্তৰত বুলি ক'লেহে আমি সম্পূৰ্ণ বাক্যত সেই প্ৰশ্নটোৰ উত্তৰ দিব লাগে। এতিয়া 5 নম্বৰতে দিলেই পূৰ্ণ বাক্যানৰ উত্তৰত লিখটো, যে সম্পূৰ্ণ বাক্যত উত্তৰ লিখিব লাগে। স্বস্থেন শৰীৰেণ কে প্ৰসন্নাহা ভৱন্তি, স্বস্থেন শৰীৰেণ জনাহা প্ৰসন্নাহা ভৱতি, সম্পূৰ্ণ বাক্যত। তাৰপিছত দিয়া হৈছে ৰিক্তস্থানানি পূৰত, খালী ঠাই পূৰ কৰিব লাগে। খালী ঠাই পূৰ কৰিবলৈ দিওঁতেও আমি তেনেধৰণে শব্দবোৰ চাব লাগে। তাৰপিছত দিছে সংখ্যাবাচক শব্দ লিখোঁতে সংখ্যাবাচক শব্দ লিখিব লাগে। সংখ্যাবাচক শব্দ লিখা মানে আমি 1ৰ পৰা 4লৈকে যিহেতু 4টা লিংগত 3টা ভাগত বিভক্ত হৈ আছে, পুলিংগ, স্ত্ৰীলিংগ, ক্লীবলিংগ। গতিকে সংখ্যাটো কোনটো লিংগত, মূল শব্দটো কোন লিংগত আছে সেই অনুসৰি 1, 2, 3, চতুৱাৰ, চতুশ্চ, চতুৱাৰী তাৰ সংখ্যাটো লিখিব লাগে। মহাৰাজ্ঞী লক্ষ্মীবাইৰ বিষয়ে 5টা বাক্য। পদ পৰিচয় দুটাম আছে, গংগায়াহা মন্দিৰানাম। ইয়াত পদ পৰিচয় দিবলৈ যাওঁতে শব্দটো কোন শব্দৰ পৰা সৃষ্টি হৈছে তাৰ বচন আৰু বিভক্তি এইটো উল্লেখ কৰিব লাগে। ৰেখা অংকন কৰা শব্দকেইটা প্ৰশ্নবোধক বাক্য বনাব লাগে। গতিকে এচা নাচিকা অস্থি বুলি কওঁতে আমি চাইছোঁ যে এচা মানে স্ত্ৰীলিংগৰ কথা কৈছে, এচা কা অস্থি। আৰু বাক্যটোৰ শেষত যদি প্ৰশ্নবোধক চিন প্ৰয়োগ কৰা নহয় তেতিয়াহ'লে কি হ'ব? এই বাক্যটো আমাৰ প্ৰশ্ন নিৰ্মাণ কৰা নহ'ব। গতিকে পৰীক্ষকে ইয়াত সম্পূৰ্ণ নম্বৰ নিদিবও পাৰে। সেইকাৰণে চাবা যে প্ৰশ্ন নিৰ্মাণ কৰিবলৈ কৈছে, আমি বাক্যটোৰ শেষত প্ৰশ্নবোধক চিনটো ব্যৱহাৰ কৰিব লাগে। তাৰপিছত 11 নম্বৰ দি আছে বাক্যেষু প্ৰয়োগং কুৰুত, বাক্য ৰচনা কৰিব লাগে। বয়ম, উয়ম, আৱাম। একবচনৰ বহুবচনৰ পৰিৱৰ্তনত একবচনৰ বাক্যসমূহ বহুবচন কৰিব লাগে। কমলং বিকশতি, কমলানি বিকশতি, চক্ৰং চলতি, চক্ৰানি চলন্তি, এনেকুৱা ধৰণে। অশুদ্ধং শুদ্ধং কুৰুত বা, অশুদ্ধ বাক্যসমূহ শুদ্ধ কৰিব লাগে। অহম সংস্কৃতং পঠতি, অহম শব্দ আৰম্ভ হোৱা বাক্যৰ শেষত যিহেতু টিয়ে শেষ নহয়, গতিকে অহম সংস্কৃতং পঠামি তেনেধৰণে হ'ব। সহ বিদ্যালয়ং
গচ্ছতি যিহেতু চ হয় আৰম্ভ হ'লে টিয়ে শেষ হ'ব লাগে। শব্দৰূপ লিখিবলৈ দিয়া হৈছে পুস্তক নাইবা গোহ। ধাতুৰূপ লিখিবলৈ ভূ ধাতুৰ লোট লকাৰ, ক্ৰী ধাতুৰ লত লকাৰ আৰু পথ ধাতুৰ লং লকাৰত। গতিকে কেৱল 3টা ভাগেই দিয়া হৈছে, তোমালোকে সেই 3টা ভাগ ভাল ধৰণে লিখিবলৈ চাবা। বচন আৰু পুৰুষ এইকেইটা খেলি মেলিকৈ লিখিব নালাগে। ওপৰত যদি আমি প্ৰথম পুৰুষ, মধ্যম পুৰুষ, উত্তম পুৰুষ দিছোঁ, তেতিয়াহ'লে ছাইডত আমি একবচন, দ্বিবচন, বহুবচন এনেদৰে লিখিব লাগে। তাৰপিছত দি আছে সংস্কৃত ভাষাম অনুবাদন কৰোঁতো। সংস্কৃত ভাষাত অনুবাদ কৰিব লাগে। গতিকে প্ৰশ্নখিনি চাবা আৰু এখন প্ৰশ্ন কাকত তোমালোকে আগবঢ়াই দিয়া হ'ব। সেই প্ৰশ্ন কাকতখন তোমালোকে ভাল ধৰণে কৰিবা। এইখনো কৰি চাবা। শেষত থাকে পাঠ পঠন আৰু চুটলেখ। সেইকেইটা পৰীক্ষাৰ আগতেই লোৱাৰ যিহেতু ব্যৱস্থা কৰা হয়, গতিকে আমি শেষৰ প্ৰশ্ন নাম্বাৰ 2টা বহীখনত লিখি থ'লেই হ'ব। এতিয়া তোমালোকে পৰৱৰ্তী প্ৰশ্নপত্ৰখন চোৱা। নমো নমঃ। তোমালোকে চেনেলটো চাই থাকিবা। ভিডিঅ'সমূহ লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবা। তেতিয়া আমাৰ নতুন ভিডিঅ'সমূহ তোমালোকে লগে লগে লাভ কৰিবা।